গুড মৰ্ণিং সুপ্ৰভাত মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজ এ ব্লগছ। আৰু বহুত দিন হৈ গ'ল ভিডিঅ' দিবলৈ পৰা নাই তাৰমানে সময় পোৱা নাই, সময় নোপোৱাৰ কাৰণে ভিডিঅ' দিবলৈ পৰা নাই। তাকে চিন্তা কৰি আছোঁ যে ভিডিঅ' দিবলৈ সময় অলপ উলিয়াওঁ, সেইকাৰণে ভাবিছোঁ আজি অলপ সময়ো পাইছোঁ আৰু এটা মানে ভিডিঅ'ও বনাওঁ। এনেই ভিডিঅ' মানে ক'লৈকো যোৱা নহয়, ফুৰিব যোৱা নহয়, জাষ্ট নৰ্মেল ব্লগ। এনেই ৰুমতে বনাম ধুনীয়াকৈ ওচৰে পাঁজৰে, জাষ্ট নৰ্মেল ব্লগ আপোনালোকে চাব। আৰু সময় পাইছোঁ কাৰণে, আৰু আজি মোৰ ছুটিও আছে। এই ছুটি হোৱাৰ কাৰণে ভাবিছিলোঁ অলপ ফুৰিব যাম বুলি, কিন্তু ফুৰিব যোৱা নহ'ল আৰু লগৰবিলাক মানে চব কামত গৈছে। 3জন আৰু লগৰ থাকে, লগৰবিলাক কামলৈ গ'ল। কামত যোৱাৰ বাবে মানে একো কৰিব পৰা নাই, ক'লৈকো যোৱা প্লানিঙো নহয়, একো নহয়। সেইকাৰণে মই ভাবিছোঁ আৰু আজি ৰুমতে থাকি এটা নৰ্মেল মানে ভিডিঅ' বনাওঁ ধুনীয়াকৈ, আপোনালোকেও চাব আৰু ময়ো চাওঁ। আৰু এতিয়া মই বৰ্তমান আছোঁ ৰুমত আৰু এতিয়া মই গৈ আছোঁ বৰ্তমান দোকানত মানে আমাৰ শাক পাচলি নাই, চব্জি কিবা একো নাই মানে। যোৱাকালি মোৰ ৰাতি মানে ডিউটিৰ পৰা অহা দেৰি হ'ল, সেইবাবে ভাবিছোঁ এতিয়া ৰাতিপুৱা অলপ শাক পাচলি অলপ মাৰ্কেট কৰি আহোঁ, মাৰ্কেট কৰি আহি পিনে অলপ বনাই মেলি খাওঁ। আৰু আপোনালোকক ধুনীয়াকৈ কেনেকৈ আছোঁ, কি কথা, আৰু বহুতখিনি কথা ক'বলগীয়া আছে, ক'ম মানে, তাকে ভাবিছোঁ ক'ম। আৰু এতিয়া মই বৰ্তমান আছোঁ এতিয়া ৰুমত। এয়া চাওক মোৰ ৰুম, ধুনীয়াকৈ আছোঁ। লগৰবিলাক চব ডিউটিলৈ গ'লগৈ, এতিয়া বৰ্তমান ৰুমত আছোঁ। এতিয়া মই যাওঁ দোকানলৈ প্ৰথম। আৰু এটা কথা, মোৰ যোনটো এতিয়া ইউটিউব চেনেল আছিলে, সেইটো ইউটিউব চেনেলটোত মানে মোৰ আগতে অমৰজ্যোতিষ ব্লগছ বুলি আছিলে, কিন্তু এতিয়া সেই অমৰজ্যোতিষ ব্লগছটো মই এতিয়া নতুনকৈ মানে শ্বৰ্ট ফৰ্মত এজ এ ব্লগছ, আৰু এজ এ ব্লগছটো এতিয়া মই নতুনকৈ এতিয়া আৰু ভিডিঅ' দি আছোঁ। লং কাৰণে নামটো লং কাৰণে মই শ্বৰ্ট কৰি দিলোঁ, আৰু এতিয়া মই নৰ্মেল ব্লগটো বনাবলৈ চেষ্টা কৰি আছোঁ ধুনীয়াকৈ। আপোনালোকে যাতে ভিডিঅ'টো চাই ভাল পায়, আৰু বহুতখিনি কথা ক'ম বাৰু। আৰু এতিয়া কাপোৰ এক বাল্টিন তিয়াই থৈছোঁ, ধুব লাগিব। এতিয়া দোকানলৈ যাওঁ, দোকানৰ পৰা আহি পিনে ধুব লাগিব। সোনকালে দোকানলৈ যাওঁ, দোকানৰ পৰা গৈ পিনে ধুনীয়াকৈ কাপোৰকেইটা ধুওঁ। আৰু ফাইনেলি দোকানৰ পৰা বজাৰ কৰি আহিলোঁ। বজাৰৰ পৰা আহি পিনে এতিয়া বৰ্তমান মই বইল শাক বনাই আছোঁ দুৰীয়াকৈ। আন্দা বইল আছে আৰু আপোনাৰ মূলা পাত বইল, ধুনীয়াকৈ বইল কৰিছোঁ, বঢ়িয়াকৈ খাম। তাকত ধুনীয়াকৈ জুইত বনোৱাটো অলপ টেষ্ট হয় বুলি কৈছে, সেইকাৰণে ধুনীয়াকৈ বইল কৰিছোঁ, বইলৰ লগত খাম আজি। আৰু বন্ধুসকল, ভাত পানী খালোঁ, ভাত পানী খাই গা পা ধুলোঁ, গা পা ধুই মেলি এতিয়া অলপ বতাহ খাবলৈ কাৰণে ৰুমৰ ওচৰত আহি আছোঁ। মানে ৰুমৰ পৰা অলপ কি বুলি কয় ওচৰতে আহি আছোঁ। যিহেতু আমাৰ ৰুমটো কি বুলি কয় পাহাৰতে হয়, আৰু পাহাৰৰ ছাইডত ধুনীয়া প্লেচ আছে, মানে যোনটো মই সদায় ভিডিঅ'ত কেতিয়াবা ভিউ পইণ্ট দেখাওঁ, মানে এইটো জেগালৈ আহিছোঁ। চাওক গাইজ, ধুনীয়া জেগা এডোখৰ আছে, ওপৰত ধুনীয়া গছ এজোপা আছে। এই গছজোপাৰ পৰা ধুনীয়া তলত মানে গছজোপাৰ তলত ধুনীয়াকৈ বহিব পাৰি, আৰু ধুনীয়া বতাহ দি থাকে। আপোনালোকে যে মোৰ আগে পিছে ভিডিঅ' চাই আছে যে মই গোৱাত আছোঁ, গোৱাতটো ধুনীয়াকৈ কৰ্ম কৰি আছোঁ, আৰু ধুনীয়াকৈ কৰ্ম কৰি জব কৰি আছোঁ। ইয়াত থকাটো মোৰ মিনিমাম 3-4 বছৰমান হৈ গৈছে, আৰু 3-4 বছৰ ধৰি মই যাওঁ, কেতিয়াবা ঘৰত যাওঁ, ঘৰৰ পৰা আহোঁ, যাওঁ, তেনেকৈ অহা যোৱা কৰি থকা হয়, আৰু তেনেকৈ ইয়াত কাম কৰি থকাও হয়, আৰু সেনেকৈ কাম বৰ্তমান কৰি আছোঁ। এতিয়া বৰ্তমান আগত মই ইউটিউব চেনেলটো খোলা নাছিলোঁ, যেনেকৈ ধৰি লওক 3-4 বছৰ আগত মই ইউটিউব চেনেল খোলা নাছিলোঁ, ইউটিউবত ভিডিঅ' কৰা নাছিলোঁ। আৰু এতিয়া মই মানে ইউটিউব চেনেলটো খোলা 6-7 মাহমান হৈছে। 6-7 মাহত মই মানে ইউটিউব খুলিছোঁ, আৰু তাৰ পৰা লাহে লাহেকৈ মাহত হওক বা এমাহত 2টা হওক বা 1টা হওক তেনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আৰু সদায়তো সময় নাপাওঁ, কাৰণ কেতিয়াবা দিনত হয়, কেতিয়াবা ছেকেণ্ড ডিউটি হয়, কেতিয়াবা নাইটত ডিউটি হয়, আৰু তেনেকৈ সময় নোপোৱাৰ কাৰণে ক'লৈকো যোৱাও নহয়। আৰু আগতে মই ইউটিউব চেনেল নোখোলা আগত মই বহুত ঘূৰিলোঁ, গোৱাত বহুত জেগাই ঘূৰিছোঁ, বহুত জেগাত ফুৰিছোঁ। আৰু গোৱাখনো ইমান ডাঙৰ নহয়, এটা বহুত সৰু ষ্টেট হয়, মানে ইমান ঘূৰিবলৈ ইয়াৰ ক'বলৈ গ'লে 1-2 দিনতে গোটেই গোৱা ঘূৰিব পাৰি। কিন্তু কিছুমান জেগা আছে গোৱাত, বহুত ধুনীয়া জেগা আছে, ফুৰি ভাল লাগে, থাকি ভাল লাগে। মই এতিয়া আপকামিং কিছুমান ভিডিঅ'ৰ যেতিয়া ইউটিউব চেনেলটো খুলিছোঁ, তেতিয়া গোৱাত কিছুমান আপকামিং ভিডিঅ', ধুনীয়া প্লেচ, ধুনীয়া জেগা, যাতে আমাৰ বাহিৰৰ পৰা বা অসমৰ পৰা কিছুমান মানুহে মোৰ ভিডিঅ' চাই পিনে যাতে গোৱাত আহি সেই লোকেশ্যনবিলাকত, সেই প্লেচবিলাকত যাতে যাবলৈ পাৰে, বা জানে যে আছে এনেকুৱা জেগা আছে যে ইয়াত চাবলৈ পৰা। তাকে মই ভিডিঅ' বনাবলৈ কাৰণে চেষ্টা কৰিম যাতে, আৰু আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। গোৱাতটো জানেই আপোনালোকে, মইতো ইয়াত বৰ্তমান আছোঁ গোৱাত কাম কৰি পিনে, আৰু ইয়াত মোৰ নিজৰ বাইক বুলিবলৈ, নিজৰ গাড়ী বুলিবলৈ তেনেকৈ নাই। আৰু গোৱাত আপোনালোকে জানে যে টেক্সি আৰু উবেৰ, ৰেপিড' তেনেকৈ গোৱাত একো নচলে।
তেনেকৈ নট এলাউড হৈ আছে। ইয়াত অনলাইন কোনো এলাউ নাই। ইয়াততো ডাইৰেক্ট মানে অফলাইনৰ কিছুমান টেক্সি আছে, অফলাইনৰ টেক্সি আছে, বাইক আছে, তেনেকৈ আপুনি পাব। আৰু আপুনি যদি ইয়াত ইয়াত আহে ফুৰিবলৈ মেলিবলৈ আহে, তেনেহ'লে হোটেলৰ ফালৰ পৰাই টেক্সি থাকে আৰু বহুত দাম লয় ইয়াত টেক্সি। সেইকাৰণে আমি টেক্সিত ইমান টকা দি পিনে নুঘূৰোঁ, কিয়নো আমি ইয়াত কাম কৰি আছোঁ, বৰ্তমান জব কৰি আছোঁ। ইমান টকা কিয় খৰচ কৰোঁ? খৰচ কৰাৰ কাৰণে আমি নাহোঁ। আৰু সেইকাৰণে ধুনীয়াকৈ আমি গাড়ীতে যাওঁ, বাছ গাড়ীত যাওঁ, কম পইচাটো হয়, কিছুমান জেগাও চোৱা হয়। তাকে আপোনালোকে যদি আহে তেনেহ'লে তেনেকুৱাই টেক্সিটো অনলাইন নাপায়, ৰেপিড' অনলাইন নাপায়। আৰু আপোনাৰ কি বুলি কয়, বাইক মানে যদি ফুৰিব আহে তেনেহ'লে বাইক ভাড়ালৈ পাব, গাড়ী বা বাইক ভাড়ালৈ পাব, নিজে তেল ভৰাই ল'ব লাগে, সেইটো জানেই। আজি সময় পোৱাৰ কাৰণে এইটো জাষ্ট চিম্পুল মানে ভিডিঅ'ই বনাইছোঁ। কোনো ইয়াত মানে চিষ্টেম টপিক বুলিবলৈ কিছুমান কিবা নাই। মোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা বহুত দিনৰ পৰা মনৰ পৰা ক'ম বুলি ভাবিছিলোঁ, কিন্তু মনৰ পৰা ক'ব নোৱাৰিলোঁ। সেইবিলাক কথা ক'বলৈও পোৱা নাই বা বেলেগ ভিডিঅ'ৰ যোগেদি ক'বলৈ পোৱা নাই কাৰণে আজি এই ভিডিঅ'ৰ যোগেদি মই কিছুমান কথা ক'বলৈ কাৰণে চেষ্টা কৰিলোঁ, যাতে আপোনালোকে চাই ভাল পায় আৰু মোৰ চেনেলটো যাতে নতুনো হয় কাৰণে আপোনালোকে অলপমান ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফালৰ পৰা আপোনালোকক ভৰিত ধৰিছোঁ যাতে মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে। আৰু ধুনীয়াকৈ আপকামিং ভিডিঅ' ধুনীয়া জেগাত যাম, ধুনীয়া জেগা ফুৰিম, আপোনালোককো দেখাম। অকল যে গোৱাতে মই আছোঁ বা গোৱাতে ভিডিঅ' কৰিম সেইটো নহয়। গোৱাত হওক, কিছুমান গোৱা বাহিৰত বেলেগ য'তে যাওঁ ত'তে মই ধুনীয়া ভিডিঅ' কৰিম, ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। অসমলৈ যাওঁ যদি অসমতো ধুনীয়া ভিডিঅ' বনাম, বা বেলেগ জেগালৈ গ'লেও ধুনীয়া ভিডিঅ' বনাম, ভিডিঅ' বনাই আপোনালোকক দেখাই একো টপিক বুলিবলৈ কোনো চিষ্টেম নাই, জাষ্ট চিম্পুল ভিডিঅ'। যাতে আপোনালোকৰ এইটো কথা ক'লোঁ যে জাষ্ট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা থাকিলে ধন্যবাদ।